হেল্ল' বন্ধুসকল, আজি আমি গৈ আছোঁ গুৱাহাটীৰ পৰা ৱেষ্ট বেংগল দাৰ্জিলিং। প্লেন কৰি আজি যাব ওলাইছোঁ। ইয়াৰ পৰা আমি ষ্টেচন যাম। বলক আমাৰ লগত ইণ্টাৰেষ্টিং যাত্ৰালৈ। আমি ষ্টেচন পাই গ'লোঁ। ষ্টেচনটো আমি বহুত টাইম বাহিৰতে ৰৈ থাকিলোঁ, কাৰণ আমাৰ ট্ৰেইন আছিলে 9:30 বজাত। আমি গৈ পাইছিলোঁ 8 বজাৰ আগতে। গৰম কাৰণে আমি বাহিৰতে অলপমান টাইম ৰৈছোঁ, কাৰণ আমাৰ ট্ৰেইন আহিবলৈ এতিয়া বহুত সময় বাকী আছিল। তাৰবাবে আমি বাহিৰতে অকণমান থিয় দিছোঁ। বাহিৰত যিহেতু ইমান গৰম নহয়, ভিতৰত বহুতেই গৰম। ষ্টেচনৰ ভিতৰত আহে আমি প্লেটফৰ্ম নম্বৰ কোনটো ট্ৰেইনখন আহিব তাৰ বাবে আমি ৰৈ আছিলোঁ গোটেইকেইজনে। ভিতৰত গৰমো, কিন্তু উপায় নাই, আমি ৰৈয়ে আছিলোঁ। বহুত মানুহ ৰৈ আছিলে। এতিয়া আমি প্লেটফৰ্মৰ ফালে গৈ আছোঁ। আমাৰ ট্ৰেইন আছিলে গুৱাহাটী ষ্টেচনৰ পৰা নিউ জলপাইগুৰি ষ্টেচনলৈকে। যিহেতু কিছু সময় লাগিব, গোটেই ৰাতি লাগিব, আৰু মোৰ ইমান ট্ৰেইনত উঠা অভ্যাসো নাই। জানিবলৈ আপোনালোকে চাই থাকক কেনেকুৱা হয় আমাৰ যাত্ৰা। ট্ৰেইনখন অহাৰ পিছত আমি ভিতৰত আহিলোঁ, আৰু মোৰ শ্লিপাৰত যোৱা ইমান অভ্যাস নাই। চাগে মই এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ। মোৰ লগৰজনে কৈছে, শুই চাচোন তই কেনেকুৱা লাগে। ট্ৰেইনখনৰ স্পীড যিমানে বাঢ়ি গৈছে, সিমানে মোৰ ভাল লাগি আছে। কাৰণ মই ইমান ট্ৰেইনত আগতে ইমান উঠিও পোৱা নাই, আৰু শ্লিপাৰত এইবাৰ মোৰ ফাৰ্ষ্ট টাইম আৰু ট্ৰিপতো গৈ আছোঁ। সেইকাৰণে মোৰ অলপ বেছিয়ে ভাল লাগিছে বাকী কেইজনতকৈ। সিহঁতে উঠিছে। ৰাতিপুৱা হৈ গ'ল, আমি এতিয়া ৱেষ্ট বেংগল পাই গ'লোঁ। ৱেষ্ট বেংগলৰ কি এখন গাঁও হয় নেকি, মই ইমান চিনি নাপাওঁ, যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ। মই বোলো দৰ্জা দি অলপমান বাহিৰ ফালে চাওঁ। মানুহবিলাক কেনেকৈ দৰ্জা দি মুখখন লৈ চাই থাকে, কিছুমানতো বহিও থাকে। মোৰ কিন্তু অলপমান চাওঁতে মোৰ মাথাটো ঘূৰাই গ'ল নেকি, ভয়ে লাগি গ'ল, আৰু চাব নোৱাৰিলোঁ। এয়া আমি নিউ জলপাইগুৰি ষ্টেচন পাই গ'লোঁ। আৰু ইয়াৰ পৰা এতিয়া আমি পাৰ্কিঙৰ ফালে যাম, যিহেতু ষ্টেচনৰ বাহিৰতে পাৰ্কিং আছে। ষ্টেচনৰ বাহিৰতে বহুত ধৰণৰ গাড়ী ৰৈয়ে থাকে। যদি আপুনি কেতিয়াবা দাৰ্জিলিং যাবলৈ আহে, নিউ জলপাইগুৰি ষ্টেচনৰ পাৰ্কিঙতে বিভিন্ন ধৰণৰ গাড়ী পাব, আপোনালোকক মাতিয়ে থাকিব। এইটো আছিল আমাৰ দাৰ্জিলিং ট্ৰিপৰ ফাৰ্ষ্টটো পাৰ্ট। ছেকেণ্ডটো পাৰ্ট আপোনালোকে চাব। ইমান ধুনীয়া ধুনীয়া ঠাই দেখুৱাম, পাহাৰ, মেঘ একদম গাতে লাগি থাকে। আপোনালোকে চাব ছেকেণ্ডটো পাৰ্ট। থেংক ইউ।